গাইজ আমি এতিয়া বগৰী পাৰা হৈ গ'ল, বগৰীখিনি কালেকশ্যন কৰিলোঁ। এতিয়া আমি আমাৰ ৰেগিস্তানত আহিছোঁ। এয়া দীপাংকদা হাই ৰেগিস্তান বালিচৰ ফটো উঠো বুলি আহিলোঁ আমি এবাৰ এনেই। ঠিক আছে, আমি এতিয়া ধৰিব আহোঁ এইখিনি বঢ়িয়া লাগে ন? ঠাণ্ডা আছে পানীটো, ফ্ৰেছ। এইফালে চাই দিয়া অলপ। বঢ়িয়া ক্লিন শ্বট আহিছোঁ ফটো। গা ধুব পাৰি, এতিয়া গা ধুব পাৰি, খালি ঠাণ্ডা বেছি আৰু বেছি সময় ধুলি অলপ হেৰি হ'ব, গা চা কিবা বেয়া লাগি যায়। গাইছ এয়া খুলিছে নদীৰ পানী। আমাৰ ডুবাই দিয়ে নেকি? এয়া চাওক বালিটো দেখাই আছোঁ, একদম দেখা পাইছে। পানীটো বেছি লেতেৰা নহয় বাৰু, কিন্তু নদীৰ পৰা এনেকুৱা আৰু পানীটো বৈ থাকে ধুনীয়াকৈ, গা ধুব ভাল আৰু পৰিৱেশটো চব খুব ধুনীয়া। আমি প্ৰায়ে আহি থাকি ইয়ালৈ আৰু আমাৰ ব্ৰাদাৰ ফাৰ্ষ্ট টাইম আহিছে ইয়াতে, ভাল লাগিছে মোৰ। আপোনালোকে আহিব ইয়াতে গা ধুবৰ কাৰণে ভাল, সকলোৱে আহিব, একো ভয় নাই। এই হায়েষ্ট তোমাৰ এইখিনি এককালমান হ'ব আৰু পানী, ফুল ছেফটি আৰু গা ধুব সাঁতুৰিব নজনাখিনিৰ কাৰণে ভাল। আমি এতিয়া গা পা ধুওঁ ধুনীয়াকৈ, পৰিৱেশটো দেখুৱাই দিছোঁ আপোনালোকক।